তিতাবৰ গড়জান ONGCৰ GGSত বিধ্বংসী অগ্নিকাণ্ড জুইৰ লেনিখান হিখাই আৱৰি ধৰিছিল সমগ্ৰ অঞ্চল বৰ্তমানলৈকে অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা নাই বহু সময়ৰ অন্তত অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নুমুৱাবলৈ সক্ষম হয় A fire incident occurred at Borhola GGS ONGC in one of the heater and equipment used to separate oil from water. While scheduled maintenance was being carried out, a heater fire happened in the heater. The fire was promptly extinguished by the firefighting team and cooling off operations. One employee, Mr. Rahul Dotto, SC Production, sustained burn injury and was immediately transported to Jorhat Medical College for treatment. Doctors at Jorhat Medical College has confirmed that Mr. Dotto has succumbed to the burn injury. Further investigation on the cause of the fire is being undertaken. All safety precautions were there. All safety precautions were in place. नहीं, वो हाथ में उनका चोट, क्योंकि वो जब वहाँ खड़े हुए थे तो हाथ थोड़ा सा टर्न हो गया और कोई बात। क्या नाम है उनका? नाम है उनका। उनको कोई चोट नहीं लगा। उनको कोई चोट नहीं लगा। इज फाइन। कोई इंजरी नहीं है। ৰাহুল দত্ত নামৰ এজন কৰ্মচাৰী অগ্নিদগ্ধ হয় এই অগ্নিকাণ্ডত সংকটজনক অৱস্থাত JMCHলৈ নি থকা অৱস্থাত মৃত্যু হয় অভিযন্তা ৰাহুল দত্ত কেইবাজনো লোক গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে ব্যুৰ ৰিপৰ্ট ৰিপৰ্টাৰ লাইভ অসম বৰহোলা GGSত এক ভয়ংকৰ অগ্নিকাণ্ড হৈছে আমি বিভিন্নজনৰ মুখে শুনা মতে এজন ব্যক্তি ইতিমধ্যে অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰিছে এইটো এটা দুৰ্ভাগ্যজনক ঘটনা বৰহলাবাসীৰ বাবে এইটো এটা দুৰ্ভাগ্যজনক ঘটনা ইয়াৰ কি 10-15 বছৰ আগতেও এনেকুৱা এটা ঘটনা বৰহলাত হৈছিল ইয়াৰ মূল কাৰণবোৰ হৈছে ONGCৰ হেমাহি কিয়নো ONGCয়ে যেনেধৰণে এই পুৰণা বস্তুবোৰ বদলি কৰিব লাগিছিল আমি অনুমান কৰিছোঁ কিয়নো তেখেতলোকৰ পৰা আমি এই বিষয়ে জানিব বিচাৰিছোঁ যদি কোনো এজন অফিচাৰে আমাক অৱগত কৰা নাই আৰু সাংবাদিক বন্ধুসকলেও এই বিষয়টো জানিব বিচাৰে তেখেতলোকক অৱগত কৰা নাই সেয়েহে আমি এই বিষয়টো গোটেই বস্তু অনুমান কৰিব লগা হৈছে অনুমান কৰি আমি ক'ব লগা হৈছে যে এই ঘটনাবিলাক হয় ONGC বিষয়াসকলৰ গাফিলতিৰ বাবে তেখেতলোকৰ পৰা আমি যদি সঠিক তথ্য পালোহেঁতেন ঘটনাটো নিশ্চয় অৱগত হ'লোহেঁতেন এই বিষয়বিলাক জানিবৰ কাৰণে ONGCয়ে আমাক জনাব লাগে আৰু আমি দেখিছোঁ যে এই বিষয় বস্তুবিলাক যথেষ্ট পুৰণি হৈছেগৈ আৰু পুৰণি হৈছেগৈ গতিকে পুনৰ এইখিনি নিৰ্মাণ কৰিব হ'ল আৰু ONGCয়ে বৰহলাৰ পৰা বছৰ যুগ ধৰি তেল খনন কৰি নি আছে কিন্তু ইয়াত যেনেধৰণে গোটেই বস্তুটো আধুনিকৰণ কৰিব লাগিছিল GGSৰ ভিতৰতো হওক বা স্থানীয় উন্নয়ন হওক কিন্তু তেখেতলোকে কৰা দেখা নাই ইয়াত যদি ডাঙৰ জুই বিয়পি স্থানীয় অঞ্চলবিলাকলৈ যায় জুই নুমুৱাবৰ কাৰণে এই গাঁওবিলাকত কোনো ব্যৱস্থা কৰা নাই ONGCয়ে এতিয়ালৈকে আৰু তাৰ ফলত তাৰমানে এই গাঁওখন ধ্বংস হৈ গুচি যাব আৰু আমি এই বিষয়টো ONGC বিষয়াসকলক আমি অৱগত কৰিছিলোঁ যোৰহাট আজি কেইদিনমান 5-6 দিনৰ আগতে ONGC বিষয়বিলাকৰ লগত আলোচনা মিলিত হৈছিলোঁ ONGCৰ পৰা যিসমূহ কোম্পানীয়ে বৰ্তমান ঠিকা আবণ্টন পাইছে সেই কোম্পানীবিলাকে ল'ৰাবিলাকে যেনেধৰণে তাত কাম কৰি আছে সেই কোম্পানীবিলাকে নিম্ন মানদণ্ডৰ তেখেতলোকক ছেফটি সামগ্ৰী প্ৰদান কৰিছে গতিকে এই বিষয়টো আমি উপস্থাপন কৰিছিলোঁ যে তাত যিকোনো সময়তে দুৰ্ঘটনা সংঘটিত হ'ব পাৰে এতিয়া যিজন ONGC বিষয়া মৃত্যু হ'ল তেখেত এজন ভাৰতৰে নাগৰিক গতিকে আমি তেখেতৰ তেনেকুৱা অৱস্থা হোৱাৰ বাবে দুখ প্ৰকাশ কৰিছোঁ আৰু এই অনাগত দিনত যে এনেধৰণৰ কোম্পানীবিলাকত নহ'ব কোনো তাৰ মানে নাই সেয়েহে আমি ONGC বিষয়াসকলক আহ্বান জনাইছোঁ যাতে বৰ্তমান যিবিলাক ONGC অন্তৰ্গত কোম্পানী আবণ্টন পাইছে সেই কোম্পানীবিলাকৰ যাতে তীক্ষ্ণ নজৰ প্ৰদান কৰে কিয়নো তেখেতলোকৰ কামৰ যিবিলাক মানে মানদণ্ড অতিকে নিম্ন হৈছে সেয়েহে আমি আহ্বান জনাইছোঁ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বৰহলা আঞ্চলিক সমিতিয়ে যাতে মানুহৰ জীৱনৰ প্ৰতি তেখেতলোকে হেতালি নেখেলি যাতে জীৱনটো তেখেতলোকে ইয়াত ভালদৰে কাম কৰিব পাৰে তাৰ সুব্যৱস্থা কৰিবলৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বৰহলা আঞ্চলিক সমিতি আমি আহ্বান জনালোঁ ৰিপৰ্টাৰ লাইভ